নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া পাঠশালা ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। আজি আমি বিএড এন্ট্ৰেন্স এক্সামৰ প্ৰিভিয়াছ ইয়েৰৰ কুৱেশ্যনছ পেপাৰৰ জিকে পাৰ্টটো আলোচনা কৰিম। যদি আপোনালোকক বাকী প্ৰশ্নসমূহো প্ৰয়োজন হয় মোক কমেণ্ট কৰি জনাব আৰু কুৱেশ্যনছ পেপাৰখিনি দৰকাৰ হ'লে জনাব, মই PDF হিচাপে আপোনালোকক প্ৰভাইড কৰিম। আহক তেনেহ'লে আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। Government of India declared 5,62,237 villages of the country as ODF villages. What does ODF mean? ভাৰত চৰকাৰে 5,62,237খন গাঁৱক ODF গাঁও হিচাপে ঘোষণা কৰে আৰু ODF মানে কি সুধিছে আৰু ইয়াত অপশ্যন দিছে অপেন ডিফেকশ্যন ফ্ৰী, অপেন ডিফিকেশ্যন ফ্ৰী, অপেন ডিফেকশ্যন ফ্ৰী, অপেনলি ডিফিকেশ্যন ফ্ৰী আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপেন ডিফিকেশ্যন ফ্ৰী। The Ministry of Human Resource Development MHRD works through two departments. Ministry of Human Resource Development দুটা ডিপাৰ্টমেণ্টৰ যোগেদি কাম কৰে। ইয়াৰে এটা হৈছে হায়াৰ এডুকেশ্যন, one is Department of Higher Education and the another is Department of School Education and Literacy, Department of Elementary and Secondary Education, Department of Education and Literacy আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন এণ্ড লিটাৰেচি। কিণ্ডাৰগাৰ্টেন কেজি চিষ্টেম অফ এডুকেশ্যন মেইনছ গাৰ্ডেন অফ স্মল কিডছ হুইচ ৱাজ কইন্ড বাই। কিণ্ডাৰগাৰ্টেন পদ্ধতিটো কাৰ দ্বাৰা উদ্ভাৱন কৰিছিল? ডেৱে, ফ্ৰৱেল, স্পেন্সাৰ, মণ্টেছৰী আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে ফ্ৰৱেল। ফ্ৰৱেলে কিণ্ডাৰগাৰ্টেন পদ্ধতিটোৰ উদ্ভাৱন কৰিছিল। আৰু ইয়াত আৰু এটা প্ৰশ্ন আহিব পাৰে যে কিণ্ডাৰগাৰ্টেন মানে কি, আৰু তেতিয়া ক'ব লাগিব যে গাৰ্ডেন অফ স্মল কিডছ। হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট কাৰেক্ট? তলৰ কোনটো শুদ্ধ নহয়? শুৱালকুছি, মানচেষ্টাৰ অফ আছাম, হাফলং, স্কটলেণ্ড অফ আছাম, কাশ্মীৰ, পেৰাডাইজ অফ আৰ্থ, গুৱাহাটী কৰিডৰ টু নৰ্থ ইষ্ট ইণ্ডিয়া আৰু ইয়াৰ অশুদ্ধটো হৈছে গুৱাহাটী কৰিডৰ টু নৰ্থ ইষ্ট ইণ্ডিয়া, কিয়নো নৰ্থ ইষ্ট ইণ্ডিয়াৰ কৰিডৰ বুলি শিলিগুৰিক কোৱা হয়। Which of the following is the theme of the World Environment Day 2017? 2017 চনৰ বিশ্ব পৰিৱেশ দিৱসৰ মূল থিম কি আছিল? Think, Eat, Save, Reduce Your Footprint, 7 billion dreams, One Planet, Consume with Care, Connecting People to Nature in the City and on the Land from the Poles to the Equator, Green Economy, Does it include you? আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে কানেক্টিং পিপুল টু নেচাৰ ইন দ্য চিটি এণ্ড অন দ্য লেণ্ড ফ্ৰম দ্য প'লছ টু দ্য ইকুৱেটৰ। ইয়াৰ মুখ্য উদ্দেশ্য আছিল মানুহৰ সৈতে পৰিৱেশৰ সংযোজন ঘটোৱা। প্লেয়িং ইট মাই ৱে ইজ দ্য অট'বায়'গ্ৰাফি অফ মহেন্দ্ৰ সিং ধোনী, বিৰাট কোহলি, শচীন তেণ্ডুলকাৰ, কপিল দেৱ আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে শচীন তেণ্ডুলকাৰ। আশা কৰোঁ আপোনালোকে প্ৰশ্নকেইটা নিশ্চয় বুজি পালে। এইকেইটা আছিল যোৱা দুবছৰৰ বিএড এন্ট্ৰেন্স এক্সামৰ জিকেৰ কুৱেশ্যন। আপোনালোকে যদি এন্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে এনেধৰণৰ প্ৰশ্নসমূহেই চাব লাগিব আৰু ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰি দিয়ক। যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি লওক।